Hello everyone, welcome to my channel Nithun Vlogs. Nithun Vlogs লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছো মই এখন খুব ইম্পৰ্টেন্ট গাড়ী, খুব ডিমান্ডেড গাড়ী ইউডা 2.0 2 টন কেপাসিটিৰ গাড়ী হয়। আপোনালোকে বিচাৰি আছিল 2 টন কেপাসিটিৰ গাড়ী। আপোনালোকক লৈ আহিছো মাত্ৰ 8 মাহ পুৰণি গাড়ী, 8 months old vehicle। গাড়ীখনৰ সম্পূৰ্ণ ভিডিঅটো মই আপোনালোকক দেখুৱাই আছো। স্কিপ নকৰি ভিডিঅটো চাব, গোটেই গাড়ীখনৰ ডিটেইলছ, প্ৰাইস, গাড়ী ইন্টেৰিয়ৰ গোটেই দেখাই আছো। গতিকে আহক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো। ভিডিঅটো আৰম্ভ কৰিব ওলাইছো। চাই লওক গাড়ী আপোনাৰ ইউডা 2.0 2 টন কেপাসিটিৰ গাড়ী। আপোনালোকে ইন্টেৰিয়ৰটো চাই লওক গাড়ীখনৰ। 8 মাহ পুৰণি গাড়ী, মনত ৰাখিব। ইন্টেৰিয়ৰ চাই লওক, একদম নতুন হৈ আছে। আপোনালোকে শ্বৰুমৰ পৰা ওলোৱাৰ নিচিনা গাড়ী। আপোনালোকে চাই লওক, এইটো ফায়াৰ এক্সটেনশন আপোনাৰ গাড়ীত লগোৱা আছে। এইটো আজিকালি নতুন সিস্টেম আপোনালোকে পাইছে। এতিয়া আপোনালোকে চাই লওক সাইড ভিউটো গাড়ীখনৰ। সাইড ভিউটো চাই লওক, টায়াৰ চাই লওক, বেক সাইডৰ টায়াৰ চাইলে একদম ধুনীয়া হৈছে, নতুন টায়াৰ। কন্ডিশন আপোনাৰ একদম গাড়ীৰ জিগজাগ হৈ আছে। বেক সাইডৰ পৰা চাই লওক গাড়ীখন এবাৰ। বেক সাইডৰ ভিউটো চাই লওক, ডালা চাই লওক, ডালাটো ফ্লোৰ একদম নতুন হৈ আছে। যদি আপোনালোকে গাড়ীখনৰ ৰেলিং নাই, যদি ৰেলিংটো লগাব পাৰে, এইটো এক্সট্ৰা কৰি লগাব লাগিব। স্পেয়াৰ টায়াৰ চাই লওক, স্পেয়াৰ টায়াৰ গাড়ী আপোনাৰ নতুন হৈ আছে, ইউজে কৰা নাই, নতুন স্পেয়াৰ টায়াৰ একদম ধুনীয়া হৈ আছে। গাড়ী আপোনাৰ ইফালে সাইডৰ ভিউটো ইফালৰটো চাই লওক, ধুনীয়া হৈ আছে গাড়ী, একদম নতুন গাড়ী। চেচিছ আপোনাৰ একদম ওকে হৈ আছে। চেচিছ চাই লওক, চেচিছ ফ্ৰেছ চেচিছ পুৰা। বাকি ইফালৰ ভিউটো এনেকুৱা আহিব। এবাৰ ফ্ৰণ্টৰ পৰা আপোনালোকে গাড়ীখন চাই লওক আকৌ এবাৰ। বৰষুণ আৰম্ভ হৈছে, তথাপি গাড়ীৰ ভিডিঅ' বনাই আছো আপোনালোকৰ বাবে। গাড়ীটো চাই লওক, ধুনীয়া ৱাকাৰনটো গোটেই গাড়ীত দেখুৱালো। এবাৰ আপোনালোকক মই ইঞ্জিনটো আপোনালোকক দেখুৱাই আছো, বনেটটো খুলি। ইঞ্জিনটো আপোনালোকক দেখাই দিছো, চাই লওক। ইঞ্জিন চাই লওক, একদম নতুন ইঞ্জিন, পুৰা নতুন ফ্ৰেছ ইঞ্জিন। এখন আপোনাৰ নতুন গাড়ী যদি কোনোবাই ল'ব বিচাৰি আছে ব্ৰেণ্ড নিউ, তেনেহ'লে আপোনালোকে নতুন গাড়ী লোৱাৰ সলনি এখন গাড়ী ল'ব পাৰে। কাৰণ এখন 8 মাহ পুৰণি আপোনাৰ গাড়ী। আপোনাৰ প্ৰাইচ মই কৈ আছো, কিমান প্ৰাইচত পাব। শেষত আপোনালোকে ভিডিঅ'টো চাই থাকক। এখন গাড়ী যদি নতুন ল'ব যায় আপোনালোকৰ 11.5 লাখ 12 লাখ পৰে, আৰু ফাইনেন্স কৰিলে আপোনাৰ আৰু 2-3 লাখ টকা বাঢ়ি যাব। গতিকে আপোনালোকে যদি এখন গাড়ী আপোনালোকে কেছত ল'ব বিচাৰে, প্ৰাইচটো মই জনাই আছো, ভিডিঅ'টো চাই থাকক। পেপাৰ কণ্ডিশ্যন কি আছে গোটেইখিনি মই জনাই আছো। ভিডিঅ'টো চাওক, গাড়ীটো চাই লওক, সম্পূৰ্ণ গাড়ীখন জয়াই অসম লিখা আছে গাড়ীত। বাকি এখন গাড়ী গুৱাহাটীত আছে, গুৱাহাটী অসম। যদি কোনোবাই এখন গাড়ী আপোনাৰ ৰিফাইনেন্স কৰিব বিচাৰে, ৰিফাইনেন্সো কৰাই দিয়া ব্যৱস্থা আছে। আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু কেছত ল'ব বিচাৰিলে এদিনতে গাড়ী লৈ গুচি যাব পাৰিব। এতিয়া আপোনালোকক মই যিটোৰ বাবে আপোনালোকে অপেক্ষা কৰিছে, কথাটো মই জনাই আছো। সেইটো হৈছে আপোনালোকৰ প্ৰাইচ ৰখা হৈছে গাড়ীখনৰ অনলি 8 লাখ টকা। 8 লাখ টকা দি আপোনালোকে এখন গাড়ী নিজৰ কৰিব পাৰিব। আৰু ইয়াৰে পেপাৰ, নাম ট্ৰেন্সফাৰ সবখিনি আমাৰ ফালৰ পৰা হ'ব। পেপাৰ আপডেট পাব। পেপাৰৰ স্ক্ৰীনটো মই দি দিছোঁ চাইডত, চাই লওক পেপাৰ কি কণ্ডিশ্যন। গতিকে এইখিনি আছিলে ভিডিঅ'টো। আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।